মহামুনিৰ এই মূৰ্তি বহু শতাব্দী জুৰি আৰাকান ৰাজ্যত সংৰক্ষিত আছিল। কাষৰীয়া ৰাজ্য ব্ৰহ্মদেশৰ অনেক প্ৰতাপী ৰজাই কিন্তু এই মূৰ্তি অপহৰণ কৰি নিজৰ ৰাজ্যত স্থাপন কৰাৰ সপোন দেখিছিল। বৌদ্ধ আদৰ্শৰ মহৎ প্ৰেৰণাৰে উদ্বুদ্ধ ব্ৰহ্মৰাজ আনাত্তৰ হতাই এই উদ্দেশ্যেৰে বিপুল সৈন্যবাহিনী লৈ গৈ আৰাকান জয় কৰিলে। মহামুনিৰ বিশাল আকাৰ আৰু ওজনে কিন্তু তেওঁৰ আকাংক্ষা সফল হ'বলৈ নিদিলে। মহামুনিৰ মূৰ্তি কঢ়িয়াই নিবলৈ উপযুক্ত বুলি বিবেচিত হোৱা ৰজাৰ একমাত্ৰ শ্বেতবাৰণে মূৰ্তিটো লৰাবকে নোৱাৰিলে। অন্য সাধাৰণ হাতীৰে টনাই নিয়াটো মহামুনিৰ পক্ষে অপমানৰ কথা বুলি আৰাকান বিজয়ী আনাত্তৰ হতা সুদা হাতে স্বদেশলৈ ঘূৰিল। আৰাকানৰ নিৰ্জন বনপ্ৰান্তত মহামুনি আগৰ দৰেই ধ্যানস্থ হৈ থাকিল। বিফল মনোৰথ আনাত্তৰ হতাই প্ৰচাৰ কৰিলে যে মহামুনিৰ মূৰ্তিত দেও জপোৱা আছে। মন্ত্ৰতন্ত্ৰৰে দেও হাকাৰি কালিকা আঁতৰাব নোৱাৰিলে ইয়াক লৰোৱা সম্ভৱ নহয়। পৰিশেষত ব্ৰহ্মৰাজ বদাত্তপায়ে মহামুনিৰ মূৰ্তি আৰাকানৰ পৰা নি মান্দালয়ৰ কাষৰ আৰাকান পেগোডাৰ বিশাল চেটিয়ত থাপিলেগৈ। আৰাকান আক্ৰমণৰ আগে আগে এটা যাদুমন্ত্ৰকাৰীৰ দল তীৰ্থযাত্ৰীৰ ছদ্মবেশত মহামুনিৰ চেটিয়লৈ পঠোৱা হৈছিল। এওঁলোকে মন্ত্ৰতন্ত্ৰ কৰি মহামুনিৰ গাত থকা দেওকালিকা আঁতৰালে। শিলালিপিৰ মতে অলেখ পৰ্বত পাহাৰ অতিক্ৰম কৰি সুদূৰ আৰাকানৰ পৰা মান্দালয়লৈকে মহামুনিৰ এই মূৰ্তি কঢ়িয়াই নিবলৈ বদাত্তপায়ে অকল ক্ষমা, দয়া, অহিংসা আদি মহৎ গুণৰ সহায়তেই সমৰ্থ হৈছিল। আচলতে 30,000 সৈন্যৰ এটা সমদলে অশেষ কষ্ট আৰু যন্ত্ৰণা সহ্য কৰি মূৰ্তিটো টানি নিছিল। আৰাকান পেগোডাৰ সিংহদ্বাৰৰ পৰা চেটিয়লৈকে দীঘলীয়া বাটচোৰাটোৰ দুয়োকাষে খাদ্যদ্ৰব্য, সোণৰ পাত, ধূপ ধূনা আৰু মমবাতিৰ বজাৰ, কেওফালে বেচা কিনা মানুহৰ ভিৰ। বৈশাখ পূৰ্ণিমাৰ উৎসৱত মহামুনিৰ গাত সোণৰ পাত মেৰাবলৈ বিপুল জনসমাগম হয়। এই সময়তে মান্দালয়ৰ বাটে পথে মূল্যৱান পাথৰ, ঔষধ, সাপৰ জিভা, বাদুলিৰ তেজ আৰু গান্ধকলাই বেচি ফুৰা তিব্বতীবোৰৰ সমাগম হয়। অপৰিষ্কাৰ বিশৃংখল বজাৰবোৰ পাৰ হৈয়েই মহাচেতীয় প্ৰাংগণ, সোঁমাজতে বিৰাট কশ্যপকুণ্ড। বিস্তীৰ্ণ প্ৰাংগণত তাল গছৰে ভৰা কুঞ্জবন।